মই কি কৰিম এতিয়া কওক। মোৰতো কৰিবলগীয়া একো নাই। হা, আমি বিচাৰিছিলোঁ যে চব বিৰোধী দলবিলাক একলগ হ'ব লাগে। যদি আমাক একাষৰীয়া কৰি বেলেগে যদি চৰকাৰ গঠন কৰিব পাৰে বা বিজেপিক হৰুৱাব পাৰে, তেতিয়াহ'লেতো তেওঁলোকক আমি শুভেচ্ছাই জনাব লাগিব। গতিকে মই এই মুহূৰ্তত গৌৰৱ আৰু লৰিণ দুইজনকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি লাষ্টখন কৰ্ণধাৰ, মিত্ৰতা সম্পৰ্কীয় লাষ্টখন কৰ্ণধাৰ বৈঠক খন্তেক সময় আগতে শেষ হৈছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি সন্ধিয়া 5 বজাৰ পাছত আমি সেইখিনি ৰাজহুৱা কৰিম। মই কি কৰিম এতিয়া কওক। মোৰতো কৰিবলগীয়া একো নাই। হা, আমি বিচাৰিছিলোঁ যে চব বিৰোধী দলবিলাক একলগ হ'ব লাগে। যদি আমাক একাষৰীয়া কৰি বেলেগে যদি চৰকাৰ গঠন কৰিব পাৰে বা বিজেপিক হৰুৱাব পাৰে, তেতিয়াহ'লেতো তেওঁলোকক আমি শুভেচ্ছাই জনাব লাগিব। গতিকে মই এই মুহূৰ্তত গৌৰৱ আৰু লৰিণ দুইজনকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি লাষ্টখন কৰ্ণধাৰ, মিত্ৰতা সম্পৰ্কীয় লাষ্টখন কৰ্ণধাৰ বৈঠক খন্তেক সময় আগতে শেষ হৈছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি সন্ধিয়া 5 বজাৰ পাছত আমি সেইখিনি ৰাজহুৱা কৰিম।